নমস্কাৰ, মিণ্টা কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ এটা সৰু ৰেচিপি। সেইটো হৈছে ঢেকীয়া মাছৰ লগত থেকেৰা দিয়া, মানে বৰ থেকেৰা দি কেনেকৈ বনালোঁ ভিডিঅ'টো চালে গম পাব। প্ৰথমে এয়া কেৰাহী গৰম হ'বলৈ দিলোঁ, তাৰপাছত ইয়াতে মিঠাতেল দিলোঁ। দি এতিয়া ইয়াতে মই মাছখিনি ভাজি ল'ম। লাচিং মাছ লৈছোঁ এইখিনি। মাছখিনি ভজা হ'লেই, আৰু মাছখিনি ভজা হ'লে মাছকেইটা মই কাঢ়ি ল'ম। আৰু এই মাছ ভজা তেলতে মই পাঁচফোৰণ আৰু শুকান জলকীয়া দিছোঁ। টেঙা আঞ্জাত সদায় শুকান জলকীয়া আৰু পাঁচফোৰণ দিলে খাই ভাল লাগে আৰু গোন্ধ এটা বৰ ধুনীয়া আহে। আৰু তাৰপাছত মই ঢেকীয়াখিনি দি দিলোঁ। ঢেকীয়াখিনি দিয়াৰ পাছত এয়া হালধি, নিমখ, যিমানখিনি দৰকাৰ সিমানখিনি দিছোঁ। আৰু থেকেৰাৰ লগত আপোনালোকে ঢেকীয়া খায় নে নাখায় জনাবচোন। যিহেতু ঔটেঙাৰ লগত বা কচুৰ লগত সকলোৱে খায় ঢেকীয়া। আজি মই কিন্তু থেকেৰাৰ লগত বনাইছোঁ, বৰ থেকেৰা। আৰু এই ঢেকীয়াখিনি ঢাকি ৰাখিলোঁ ভালদৰে মিলাই লোৱাৰ পাছত। আৰু ঢেকীয়াখিনি ভালদৰে ভাজি ল'ব দেই। যিহেতু পানী থাকে ইয়াতে, পানীখিনি শুকাব দিব। এয়া পানী শুকাই গ'ল মোৰ, তাৰ পাছতহে কিন্তু পানী দিব দেই। মই এতিয়া শুকাই গ'ল যে, এতিয়া এয়া মই পানী দিম। এনেকৈ ভাজিলে ঢেকীয়া মানে কেতিয়াও যিটো ইয়াৰ বিজলুৱা হেৰি থাকে যে সেইটো নাথাকে। আৰু টেঙা দিলে বাৰু এনেও নাথাকে। আৰু পানী দিয়াৰ পাছত এই মই থেকেৰাখিনি তিয়াই ৰাখিছিলোঁ, থেকেৰা 3-4ডোখৰমান। তাৰপাছত মিক্সিত এনেধৰণে গুড়ি কৰি ল'লোঁ। গুড়ি কৰি এনেকৈ পানীত অকণমান দি পিনি গুলি লৈ এইধৰণে দি দিছোঁ। আৰু যিহেতু থেকেৰাখিনি সিজিব লাগিব সেইকাৰণে ঢাকি ৰাখিছোঁ। আৰু থেকেৰাখিনি ভালকৈ সিজাই লোৱাৰ পাছত এয়া মাছখিনি দি দিলোঁ উতলা শিলত। থেকেৰাখিনি কিন্তু দিয়াৰ পাছত ভালদৰে উতলাব দেই, তেতিয়াহে থেকেৰা গোন্ধটো যাব, নহ'লে ভালে লাগিব। দেখিছে নাই কি ধুনীয়া এটা ৰং উঠিছে, বগা বগা এনেকৈ বককৈ যেতিয়া উতলাই দেখিয়ে খাওঁ খাওঁ লাগে নহয় জানো। এয়া মোৰ হৈয়ে গ'ল। সুন্দৰ ৰেচিপি, কিন্তু হেল্ডি হয়। কাৰণ থেকেৰা আমাৰ কেঞ্চাৰ প্ৰতিৰোধক হয়।